নাই চাওক মই বিশেষকৈ মই এই খাইৰুল ইছলাম নামৰ মানুহজন যোনজন এজন LP স্কুলৰ মাষ্টৰ আছিল তেওঁৰ যিখিনি কেছ ৰেকৰ্ড চালোঁ তাৰ পৰা গম পালোঁ যে তেওঁৰ কেছটো এতিয়া সুপ্ৰিম কোৰ্টত কিন্তু চাব জুডিচ হৈ আছে। এনেধৰণৰ বহু কথা আহিছে যোনবোৰ হয়তো হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত কিছুমান কেছ চাব জুডিচ হৈ আছে। তেনেধৰণৰ মানুহবিলাকক ইতিমধ্যে উঠাই লৈ গৈ একেবাৰে ডিপৰ্ট কৰি দিয়া হৈছে। কালিলৈ যদি সুপ্ৰিম কোৰ্ট বা হাইকোৰ্ট বা এনেধৰণৰ আমাৰ ভাৰতীয় আইনী ব্যৱস্থাই তেওঁলোকক ভাৰতীয় বুলি ঘোষণা কৰি দিয়ে সমগ্ৰ প্ৰক্ৰিয়াটো খলঠেকত পৰি যাব। সেইকাৰণে এনেধৰণৰ মানে হতকাৰী যোনবোৰ ষ্টেপছ লৈ আছে চৰকাৰে এইবোৰ জুডিচিয়েল প্ৰপাৰ্টিৰ এগেইনষ্টত। আৰু ছেকেণ্ডত চাওক NRCৰ প্ৰক্ৰিয়াটো যেতিয়া চলি আছিল তেতিয়া ভাৰত চৰকাৰে গোটেই পৃথিৱীক এটা আশ্বাস দিছিল যে এইটো এটা প্ৰক্ৰিয়া হয় যাৰ নামটো NRCত আহিছে তেওঁলোকৰ ওপৰত একো তেওঁলোককতো হাৰাশাস্তি কৰা নহয়েই, আৰু যাৰ নাম NRCত অহা নাই কিন্তু তেওঁলোকে এপ্লাই কৰিছে যেতিয়ালৈকে সম্পূৰ্ণ প্ৰক্ৰিয়াটো সমাপ্ত নহ'ব তেতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা নহ'ব। এইটো আশ্বাস গোটেই বিশ্ববাসীক দি থৈছিল। কিন্তু দেখা গৈছে বহু মানুহৰ নাম NRCত নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতো তেওঁলোকক ৰাতি ৰাতি গৈ উঠাই লৈ অনা হৈছে। বহুতে হাইকোৰ্টৰ ইণ্টাৰিম প্ৰটেকশ্যনত থকাৰ পাছতো তেওঁলোকক ঘৰৰ পৰা আধা ৰাতি চুৰ ডকাইতৰ নিচিনা গৈ ৰাতি 1টা, 1:30, 2টা বজাত উঠাই লৈ অনা হৈছে। তেওঁলোকক কাগজ পত্ৰ বিচৰা হৈছে আৰু নানান হাৰাশাস্তি কৰা হৈছে। এনেধৰণৰ কথাবোৰ কেতিয়াও আইনসংগত হ'ব নোৱাৰে। মানুহৰ টোপনি মৰা অধিকাৰটো এইটো মৌলিক অধিকাৰ। ৰাইট টু শ্লিপ ইজ এন ফাণ্ডামেণ্টেল ৰাইট। এই কথাখিনি সুপ্ৰিম কোৰ্টে কৈ ৰাখিছে, কিন্তু মানুহক ৰাতি 1:30 বজাত 2টা বজাত চোৰৰ নিচিনা গৈ ঘৰত সোমাই যেনে তেওঁলোকে চোৰেই হয় তেওঁলোকক ঘৰৰ পৰা সোমাই কাৰণে উঠাই লৈ আনে। সেইখন ঘৰত মহিলা থাকে, শিশু থাকে, তেওঁলোকৰ ওপৰত কোনটো প্ৰভাৱ পৰে। তাৰ পাছত তেওঁলোকক গোটেই দিনটো বহাই ৰখা হয়, তেওঁলোকক কাগজ পত্ৰ বিচাৰি বিভিন্ন হেৰেছমেণ্ট কৰা হয়, আৰু তাৰ পাছত এনেধৰণৰ অভিযোগ যি উঠি আছে তেওঁলোকৰ তাত থকা অৰিজিনেল ডকুমেণ্টৰ পৰা লৈ তেওঁলোকৰ টকা পইচাখিনিও লৈ লোৱা হয়, আৰু তেওঁলোক ক'ত লৈ যোৱা হয় পৰিয়ালৰ মানুহক পোৱা নহয়। এই গোটেইখিনি কথাত আমি অলপ চিন্তাত পৰিছোঁ। আৰু যি মানৱ অধিকাৰ উলংঘন হৈ আছে, আজি কেইদিনমান আগতো কেইজনমান এডমিটেড বাংলাদেশী লোকক তেওঁলোকে বৰ্ডাৰ ক্ৰছ কৰাই দিছিল। তাত বাংলাদেশৰ প্ৰশাসনে তেওঁলোকক একচেপ্ট কৰিছে, কিন্তু যিসকল মানুহক এতিয়া পঠাই দিয়া হৈছিল আমি যিমানখিনি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি গম পাই আছোঁ সেইসকল মানুহক কিন্তু বাংলাদেশে একচেপ্ট কৰা নাই। বৰঞ্চ বাংলাদেশী নাগৰিকলৈ বৰ্ডাৰত আহি কাৰণে তেওঁলোকক বাধা আৰোপ কৰিছে। বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডে আহি বাধা আৰোপ কৰিছে। তেওঁলোক ন' মেন্স লেণ্ডত আছে। 9মহীয়া শিশু হাতত 9মহীয়া শিশু লৈ এজনী মহিলাই ন' মেন্স লেণ্ডত ৰৈ আছে, আৰু দুদিনমান তেওঁলোকে খাব ল'ব নোৱাৰিলে হয়তো সেই শিশুজনে তেওঁ গাখীৰ নাপায় কাৰণে তাতে হয়তো মৃত্যুবৰণ কৰিব। এনেধৰণৰ মানৱতাৰ কিছুমান মানুহ হিচাপে কিছুমান কথাত আমি চিন্তিত হৈছোঁ। যদিহে কোনোবা চব লিগেল ৰেমিডি ইতিমধ্যে এক্সস্ট কৰিছে, তেওঁলোক ভাৰতীয় হিচাপে কোনো প্ৰমাণ দিব পৰা নাই, ভাৰতীয় আইন ব্যৱস্থাই তেওঁলোকক সম্পূৰ্ণ নস্যাৎ কৰিছে, ক'তোতে জগা নাই, তেতিয়াও ভাবোঁ যে এইসকল লোকক এক প্ৰক্ৰিয়াৰ মাজেৰে আমি বাংলাদেশক দিয়াৰ এটা ব্যৱস্থা কৰিব লাগিছে। এনেধৰণে পুছবেক কৰি মানুহখিনিক নে ভাৰতত থাকিল নে বাংলাদেশত থাকিল তেওঁলোকক ষ্টেটলেছ কৰি দিয়া হ'ল। ষ্টেটলেছনেছৰ এগেইনষ্টত ইউনাইটেড নেশ্যনৰো বহু ৰিজলিউশ্যন আছে। কেতিয়াও নন ষ্টেট কেৰেক্টাৰ মানে যোনবোৰ ষ্টেটলেছনেছৰ বিৰুদ্ধে বহু ধৰণৰ এনেধৰণৰ ষ্টেটমেণ্ট দিয়া আছে। এইসকল মানুহ যদি তেওঁলোকে কৈ ভাৰতীয় নহয়, বাংলাদেশীয় নহয়, তেওঁলোক হয় কোন? আৰু বাংলাদেশেও তেওঁলোকক একচেপ্ট কৰা নাই। এই গোটেই প্ৰক্ৰিয়াটো লৈ কাৰণে এটা চিন্তাৰ বিষয়। আমাৰ যোনবোৰ বৰ্তমান যোনখিনি ফৰেনাৰ্ছ লজ, সেই লৰ ওপৰত ইতিমধ্যে মই এটা আৰ্টিকেল পঢ়িছোঁ য'ত আমাৰ গুৱাহাটী হাইকোৰ্টৰ উচ্চ ন্যায়ালয়ৰ জাজ, যোন বৰ্তমান সুপ্ৰিম কোৰ্টৰ জাজ, তেওঁ এটা জুডিচিয়েল ইণ্টাৰেকশ্যন কৈছিল যে উই ন' ডেট দ্য ল ইজ ড্ৰাকনিয়ান, মানে আইনটো যে খুবেই হাৰ্ছ, মানুহক যে প্ৰমাণ কৰাত নিজক ভাৰতীয় হিচাপে প্ৰমাণ কৰাত খুবেই অসুবিধা হয়। এই আইনখনৰ ওপৰত পুনৰ বিবেচনা কৰা দৰকাৰ নেকি? কাৰণ একেখন ঘৰৰ এজন মানুহ বিদেশী হ'ব, বাকী কেইজন ভাৰতীয় হ'ব, সেইটোও কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। তেওঁক যদি লিংকেজ মেইনটেইন কৰিবলৈ পৰা নাই তেতিয়াহ'লে কিছুমান চাইণ্টিফিক টেকনিক আমি এডপ্ট কৰিব পাৰোঁ নেকি? আমি জেনেটিক টেষ্টিঙৰ নিচিনা কিছুমান কাম আমি কৰিবলৈ পাৰোঁ নেকি? এই বিষয়বস্তুৰ ওপৰত আলোচনা নোহোৱাকৈ আগন্তুক 26ৰ নিৰ্বাচনৰ ওপৰত লক্ষ্য ৰাখি বা বৰ্তমান যি দুলীয়াজনৰ যি
যি ঘটনা ঘটি আছে বা সমগ্ৰ অসমত যি বিজেপি চৰকাৰৰ বিৰুদ্ধে কিছুমান নীতি মানুহে জাঙুৰ খাই উঠিছে তাক অলপমান তাৰ পৰা আঁতৰি আহিবলৈ এনেধৰণৰ ব্যৱস্থা লোৱা হৈছে নেকি? আজি গুজৰাটত যদি দুজনমান বাংলাদেশী ধৰা হৈছে দে আৰ এডমিটেড বাংলাদেশিজ, সিহঁতত কিন্তু অসমৰ মানুহখিনিয়ে সদায় ডিছপিউটেড হয়, ইয়াত সন্দেহে কৰা যায়, তেওঁলোক হয় নহয় সেইটো প্ৰমাণিত কৰিবলৈ লাগে। আৰু এই প্ৰমাণ কৰা প্ৰক্ৰিয়াটোৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন আলোচনা হৈ আছে, বিভিন্ন এমেণ্ডমেণ্টৰ বিষয়, বিভিন্ন আইনৰ এমেণ্ডমেণ্টৰ বিষয়ে বিধানসভাত আলোচনা হৈছে, কিন্তু এই ফৰেনাৰ্ছ আইনখন বিশেষকৈ আছামৰ ক্ষেত্ৰত যিহেতু এটা সুকীয়া ব্যৱস্থাপনা হ'ব, এই বিষয় লৈ আজিৰ তাৰিখত বিধানসভাতো আলোচনা হোৱা নাই, ইণ্টেলেকচুৱেল মহলতো আলোচনা হোৱা নাই। আৰু তাৰ ফলত কি হৈছে, আজি দুখীয়া মানুহসকল তেওঁলোকে আইনী খলঠেকত পৰি তেওঁলোকে গোটেই পৰিয়াল ভাৰতত থাকে, কিন্তু তেওঁলোক অকলশৰীয়াকৈ বাংলাদেশী হিচাপে হৈ আজি এনেধৰণৰ পৰিৱেশ, এটা অমানৱীয় এটা পৰিৱেশ, হিউমেনিটেৰিয়ান ক্ৰাইচিছ এটাত সমগ্ৰ গোটেই সমাজখন এতিয়া পৰিছে।